কংগ্ৰেছে যি পাপ কৰিলে সেই পাপৰ প্ৰায়শ্চিত্ত খিলঞ্জীয়াৰ প্ৰতি অন্যায় কৰিলে, খিলঞ্জীয়াৰ মাটি কাহিনী বলিলে ৰাজনৈতিক স্বাৰ্থত। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰফেচৰ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনক আপোনালোকে নিশ্চয় জানে। বিভিন্ন সময়ত সামাজিক, ৰাজনৈতিক এইবিলাক বিষয়ত তেওঁ নিজৰ মত সুদৃঢ়ভাৱে প্ৰকাশ কৰি আহিছে। বিশেষকৈ টক শ্ব'বিলাকত তেওঁক আমি অংশগ্ৰহণ কৰা বিগত দিনবিলাকত দেখি আহিছোঁ। আজি তেখেতৰ এটা ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আহক প্ৰথমৰে পৰা শেষলৈকে ভিডিঅ'টো মনোযোগেৰে শুনিবলৈ যত্ন কৰোঁ। আজি মই বিশেষ একো মন্তব্য নকৰোঁ তেওঁৰ কথাখিনিৰ ওপৰত। আজি মই আপোনালোকৰ কমেণ্ট চাবলৈহে যত্ন কৰিম। তেওঁৰ বক্তব্যখিনি মনোযোগেৰে শুনাৰ পিছত নিশ্চয় আপোনালোকে আপোনালোকৰ অভিমত ব্যক্ত কৰিব কমেণ্ট বক্সত। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। কংগ্ৰেছৰ শত্ৰু আন নহয়, কংগ্ৰেছৰ শত্ৰু কংগ্ৰেছে নিজে সৃষ্টি কৰা ফ্ৰেংকেনষ্টাইন মনষ্টাৰ, যাক আমি ক'ব পাৰোঁ ভোট বেংক। মুছলিম কনষ্টিটুৱেঞ্চিৰ প্ৰকৃতি অনুধাৱন কৰিলে দেখা যায়, যি ৰাজনীতিয়ে বা ৰাজনৈতিক দল সংগঠনে হিন্দু বিচাৰধাৰাৰ বিৰোধিতা কৰে বা কৰি আহিছে, তেওঁলোককেই বহুতো মুছলমানে সমৰ্থন কৰি আহিছে। কংগ্ৰেছে হিন্দু বিচাৰধাৰাৰ বিৰোধিতা কৰি ভগৱান শ্ৰীৰামৰ অস্তিত্বক প্ৰত্যাহ্বান জনালে। কংগ্ৰেছে ত্ৰিপুল তালাকক সমৰ্থন কৰি থাকিলে, ৩৭০ সমৰ্থন কৰি থাকিলে, ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰি আছে। কংগ্ৰেছে মৌলবাদী প্ৰকৃতিৰ সংগঠনবিলাকক সমৰ্থন কৰি আছে কেৱল এই মুছলিম ভোট বেংকৰ স্বাৰ্থত। কিন্তু কংগ্ৰেছে যিটো কথা অনুধাৱন কৰা নাই বা আন ছেকুলাৰ পাৰ্টিবিলাকে, যেতিয়াই জনগাঁথনি সলনি হৈ গৈ তেওঁলোকৰ সংখ্যা বৃদ্ধি হয়, তেতিয়া মুছলিম কনষ্টিটুৱেঞ্চিসমূহে দেখিবলৈ পোৱা গৈছে তেওঁলোকে মুছলিম পাৰ্টিকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিয়ে। দীৰ্ঘদিন ধৰি বিহাৰত লালু প্ৰসাদ যাদৱে হিন্দু বিচাৰধাৰাৰ বিৰোধিতা কৰি আহিছিলে, হিন্দুত্বৰ বিৰোধিতা কৰি আহিছিলে, আৰু মুছলমানসকলে ছাপোৰ্ট দিছিলে RJDক। কিন্তু যেতিয়া এটা মুছলিম পাৰ্টি আহি গ'ল, যিবিলাক অঞ্চলত মুছলমান সংখ্যা গৰিষ্ঠ হৈ পৰিল, তেতিয়াই তেওঁলোকে আছাদুদ্দিন ওৱেইছিৰ পাৰ্টিক সমৰ্থন কৰিলে, আৰু সীমাঞ্চল অঞ্চলত আজি সেই আছাদুদ্দিন ওৱেইছিৰ প্ৰাৰ্থী জয় হ'ল। ভোট বেংকৰ ৰাজনীতিয়ে কেনেকৈ এই ফ্ৰেংকেনষ্টাইন জন্ম দিয়াৰ কাম কৰিছে, সেইটো কথা অনুধাৱন কৰা প্ৰয়োজন। অসমত কংগ্ৰেছে দীৰ্ঘদিন ধৰি বিদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ কাম কৰিছে, ভোট বেংকৰ ৰাজনীতি কৰিছে, আৰু সেই ভোট বেংকে খিলঞ্জীয়াৰ মাটি অধিকাৰ কৰিছে, মন্দিৰৰ মাটি অধিকাৰ কৰিছে, সত্ৰৰ মাটি অধিকাৰ কৰিছে, বনাঞ্চলৰ মাটি অধিকাৰ কৰিছে, আৰু গুৰুত্বপূৰ্ণ কথা, ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আমাৰ অৰ্থনৈতিক ক্ষেত্ৰৰ সকলোবিলাক সুবিধা কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে হস্তগত কৰিছে। এতিয়াও ভালেখিনি মুছলমান কংগ্ৰেছৰ লগত আছে, কাৰণ তেওঁলোকে হিন্দুত্ব বিৰোধী স্থিতি লোৱাৰ কাৰণে। কিন্তু যেতিয়াই ইছলামিক পাৰ্টি এটাৰ উত্থান ঘটিলে, তেওঁলোকৰ লাৰ্জ শ্বেয়াৰ এটাই সেই ইছলামিক পাৰ্টি বদৰুদ্দিন আজমলক সমৰ্থন কৰিলে। অখিল গগৈয়ে মিয়াৰ লগত চুমাচুমি ৰাজনীতি কৰি ভাবিছে মিয়াৰ ৰাজনীতি জিকিব বুলি। আৰু হয়, অখিলৰ মিটিঙত বহুতো মিয়া আহে, কিয়? কাৰণ হিন্দু বিচাৰধাৰাৰ বিৰোধিতা কৰে, মিয়াৰ লগ লাগি হিন্দুত্ববাদক গালি পাৰে। গতিকে মুছলমানে বহুতে অখিলক ছাপোৰ্ট কৰিছে। কিন্তু ইছলামিক পলিটিক্সৰ প্ৰকৃতিটো অনুধাৱন কৰিলে আপোনালোকে দেখিব, যি অঞ্চলত মুছলমান সংখ্যাগৰিষ্ঠ হৈ যায়, ভোট বেংকৰ ৰাজনীতিৰ সকলো সম্পদ আহৰণ কৰি লয়, আৰু তাৰ পিছত তেওঁলোকে এই দলবিলাকক লাট মাৰি পেলাই ইছলামিক পাৰ্টিকে ৱেলকাম কৰে, মুছলমান নেতৃত্বৰ ইছলামিক পাৰ্টিক। আৰু এতিয়া বদৰুদ্দিন আজমলে কংগ্ৰেছক এনেকুৱা ব্লেকমেইলিং পৰ্যায়লৈকে লৈ গৈছে যে সেই অতি মৌলবাদী প্ৰকৃতিৰ আছাদুদ্দিন ওৱেইছিক অসমলৈ স্বাগতম জনাই কংগ্ৰেছৰ লগত থকা বাকী মুছলিম ভোটাৰখিনিকো কংগ্ৰেছৰ পৰা ফালৰি কাটি অনাৰ প্ৰয়াস কৰিব, আৰু এটা অংশ নিশ্চিতভাৱে আনিব পাৰিব। কিয়নো মুছলমান কনষ্টিটুৱেঞ্চিত ধৰ্মৰ প্ৰাদুৰ্ভাৱ এতিয়াও বহুত বেছি, ধৰ্মীয় গোড়ামী এতিয়াও বহুত বেছি, আৰু আছাদুদ্দিন ওৱেইছি সেই ধৰ্মীয় কট্টৰ গোড়ামীয়তাকে প্ৰতিনিধিত্ব কৰে। গতিকে আজমল আৰু আছাদুদ্দিন লগ হ'লে
কংগ্ৰেছত থকা মুছলিম ভোটাৰ গৰাখহনীয়া হ'ব আৰু তেওঁলোকে তেতিয়া লুৰিণ ফুৰিণ অখিল গগৈ গৌৰৱ গগৈৰ কাষত নাথাকিব। তেওঁলোকে আজি মুছলমান কেন্দ্ৰিক ৰাজনীতি কৰি তেওঁলোকৰ মুছলমান কেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছ দলৰেই হওক বা অখিল গগৈ প্ৰকৃতিৰ নেতাসকলৰ এই তথাকথিত ধৰ্ম নিৰপেক্ষ নেতাসকলৰ ৰাজনীতিৰ সুযোগ লৈ মুছলিম তুষ্টিকৰণৰ সুযোগ লৈ গোগ্ৰাসে আমাৰ মাটি হস্তগত কৰিলে আৰু ডেমোগ্ৰাফি চেঞ্জ কৰিলে। আৰু যেতিয়াই ডেমোগ্ৰাফি চেঞ্জ হৈ গ'ল তেতিয়া অখিল গগৈকো তেওঁলোকে ৱেলকাম নকৰে, গৌৰৱ গগৈক ৱেলকাম নকৰে। কাক ৱেলকাম কৰিব? আছাদুদ্দিন ওৱেইছিক। যেনেকৈ বিহাৰত আমি দেখিলোঁ ইমান দিনে মুছলিম তুষ্টিকৰণ কৰি লালু প্ৰসাদ যাদৱৰ পাৰ্টীয়ে আধিপত্য বিস্তাৰ কৰিছিলে মুছলিম কনষ্টিটুৱেঞ্চিবোৰত, কিন্তু যেই মুছলমান এবছলিউট মেজৰিটি হৈ গ'ল কিছুমান ঠাইত আৰু তেওঁলোকে ৱেলকাম কৰিলে আছাদুদ্দিন ওৱেইছিৰ কট্টৰ মৌলবাদী ইছলামিক ৰাজনীতিক ৱেলকাম কৰিলে। এইটোৱে সত্য। ইতিহাস পাহৰি গ'লে নহ'ব। 1946 নিৰ্বাচনত যেতিয়া মুছলমানৰ কাৰণে সংৰক্ষিত চিটবিলাকত ইলেকশ্যন হৈছিলে, মুছলিম লীগ আৰু কংগ্ৰেছৰ মাজত কম্পিটিশ্যন হৈছিলে। কংগ্ৰেছেও মুছলমান কেণ্ডিডেট দিছিলে ধৰ্ম নিৰপেক্ষতাৰ শ্লোগান দি, আৰু মুছলিম লীগে কৈছিলে পাকিস্তান লাগিব, পাকিস্তানৰ দাবী, পাকিস্তানৰ এজেণ্ডা আগত ৰাখি ইছলাম নিৰ্বাচন খেলিছিলে। আৰু মুছলিম কনষ্টিটুৱেঞ্চিবিলাকত কংগ্ৰেছ পাৰ্টীক গৰুহাৰা দিছিলে। আনকি কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলোৱা ফখৰুদ্দিন আলী আহমেদো পৰাস্ত হৈছিলে, কাৰণ মুছলিম লীগক তেওঁলোকে ছাপোৰ্ট কৰিছিলে অভাৰৱেলমিং মুছলিম মেজৰিটিয়ে। সেইটো ফেক্ট তথ্যটো ক'লে কিছুমানৰ গাত লাগিব, সাম্প্ৰদায়িক ক'ব, কিন্তু মই সত্যৰ তথ্যৰ ভিত্তিতে সদায় কথা কওঁ। আৰু এতিয়া আছাদুদ্দিন ওৱেইছি আৰু আজমল লগ হৈ পেলাই কংগ্ৰেছে যি ভোট বেংক নামৰ ফ্ৰেংকেনষ্টাইন জন্ম দিছিলে, সেই ফ্ৰেংকেনষ্টাইনে এতিয়া কংগ্ৰেছকে গ্ৰাস কৰিব আজমল আছাদুদ্দিন ওৱেইছিৰ ৰূপত। কংগ্ৰেছত থকা বাকীখিনি মাইনৰিটি ভোটাৰো তেওঁলোকে কাঢ়ি লৈ যাব। আৰু ইপিনে হিন্দু হৃদয়ৰ পৰাতো তেওঁলোকে ঠাই হেৰুৱাইছে। এতিয়া আজমল আৰু আছাদুদ্দিন ওৱেইছি লগ লাগি তেওঁলোকৰ মুছলমান কনষ্টিটুৱেঞ্চিক কাঢ়ি লৈ যাব আৰু কংগ্ৰেছে তীব্ৰ অস্তিত্বৰ সংকটত ভুগিব আহি থকা সময়খিনিত। কংগ্ৰেছে যি পাপ কৰিলে সেই পাপৰ প্ৰায়চিত্ত খিলঞ্জীয়াৰ প্ৰতি যে অন্যায় কৰিলে, খিলঞ্জীয়াৰ মাটি কাঢ়ি নিব দিলে ৰাজনৈতিক স্বাৰ্থত, কেৱল আধিপত্য বিস্তাৰ কৰিব লাগে। অখিল গগৈৰ নিচিনা মানুহবিলাকক আমাক শেষ কৰি অহা মিয়া শক্তিৰ লগত এলায়েন্স কৰি ৰাজনৈতিক ক্ষমতা ভোগ কৰিব খোজে, আমাৰ ওপৰত দাদাগিৰি কৰি থাকিব খোজে। কিন্তু এতিয়া লক্ষ্য কৰিব আপোনালোকে, মই আজি ক'লোঁ যে আছাদুদ্দিন ওৱেইছি আজমল আহিব, তেতিয়া অখিল গগৈকো নিবিচাৰিব মুছলিম কনষ্টিটুৱেঞ্চিয়ে, লুৰিণকো নিবিচাৰিব, গৌৰৱকো নিবিচাৰিব। তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব আৰু কংগ্ৰেছক অস্তিত্ব সংকটৰ পিনে ঠেলি দিব। ধন্যবাদ। দৰ্শকসকল, জ্ঞানেন্দ্ৰ বৰ্মনক আমি টকশ্ব'বিলাকতো দেখি আহিছোঁ যে তেওঁ খুব দৃঢ়তাৰে নিজৰ অভিমত ব্যক্ত কৰে। আজিৰ বক্তব্যখিনি আপোনালোকে কেনে পালে? তেওঁ যিখিনি কথা ক'লে সেই কথাখিনিৰ সন্দৰ্ভত আপোনালোক একমত নে দ্বিমত আছে? নিশ্চয় কমেণ্ট বক্সত লিখিব। মই বিশেষ ক'ব খোজা নাই, আকৌ কৈছোঁ, প্ৰথমতো কৈছিলোঁ, আজি আপোনালোকৰহে কমেণ্ট চাবলৈ মই যত্ন কৰিম। গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিব। বিশেষ নাই, ভালে থাকক, কুশলে থাকক। ধন্যবাদ।